পশ্চিমবংগৰ ৪,০০০ মছজিদৰ পৰা আঁতৰিল লাউডস্পিকাৰ। শব্দ প্ৰদূষণ ৰোধৰ নামত টাৰ্গেট কৰা হৈছে নেকি ইছলামৰ মছজিদক? হাজাৰ হাজাৰ মছজিদৰ পৰা লাউডস্পিকাৰ আঁতৰোৱাৰ অভিযোগক লৈ বৰ্তমান ৰাজ্যখনত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়াকৈ এই সমগ্ৰ বিষয়টোৱে কলিকতা উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছে। মছজিদসমূহৰ পৰা আৰক্ষীৰ মৌখিক নিৰ্দেশত লাউড স্পিকাৰ আঁতৰোৱাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এক জনস্বাৰ্থজনিত আবেদনৰ ওপৰত বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। উচ্চ ন্যায়ালয়ৰ অধিবক্তা দানিছ ফাৰুকীয়ে দাখিল কৰা এখন আবেদনত অভিযোগ কৰা হৈছিল যে হুগলী আৰু ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ প্ৰায় ৪,০০০ মছজিদৰ পৰা আৰক্ষীয়ে কোনো লিখিত নিৰ্দেশ অবিহনে মৌখিকভাৱে লাউডস্পিকাৰ আঁতৰাবলৈ বাধ্য কৰাইছে। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কল্যাণ বেনাৰ্জীয়ে আদালতক জনাইছে, ধ্বনি প্ৰদূষণৰ কোনো ডেচিবেল পৰীক্ষা নকৰাকৈ এই পদক্ষেপ লোৱা হৈছে, যিটো ধৰ্মীয় স্বাধীনতাৰ মৌলিক অধিকাৰৰ উলংঘন। ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তপাব্ৰত চক্ৰৱৰ্তী আৰু ন্যায়াধীশ অতৰূপ বেনাৰ্জীৰ বিচাৰপীঠে এই গোচৰ শুনানি গ্ৰহণ কৰে। আদালতে ৰাজ্য চৰকাৰৰ অধিবক্তা সুৰজিৎ নাথ মিত্ৰক প্ৰশ্ন কৰে যে চৰকাৰে আচলতে মছজিদৰ পৰা লাউড স্পিকাৰ আঁতৰাবলৈ কোন পদক্ষেপ লৈছে নেকি? পাশের পাড়ার মসজিদে আমাদের হিন্দু পাড়ার ঘুম ভাঙে। আমরা তো এই সম্প্রীতির বাংলায় বাস করি, সম্প্রীতির ভারতবর্ষে বাস করি। আমাদের কাজী নজরুলের শ্যামা সঙ্গীত আমাদের মন্দিরে বাজে, কাজী নজরুলের শ্যামা সঙ্গীত মন্দিরে বাজে, আর পাশের পাড়ার মসজিদে আমাদের হিন্দু পাড়ার ঘুম ভাঙে। সেই ইতিহাস সম্প্রীতিকে নষ্ট করতে চাইছে, আমরা এই সম্প্রীতিকে ধরে রাখতে চাইছি। এটাই আমাদের মধ্যে পার্থক্য। তৃণমূল আজকে বিরোধী হওয়ার সত্ত্বেও বিজেপির কাছে আত্মসমর্পণ করেছে, আর আমরা রাজপথে নেমে বিজেপি সরকারের বিরোধিতা করছি।